কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে যিহেতু কাইলে দিৱালী কাইলেৰ পৰা দিৱালী আৰু হেতু কাৰণে আজি মই গৈ আছো দিৱালী শপিং কৰিবলৈ আৰু শপিং মানে কি আৰু নৰ্মাল ঘৰৰ কাৰণে কিছুমান বস্তু উঠাবলৈ গৈ আছো আৰু মই গৈ আছো ফ্যান্সি নাজানো কিমান বা ভিৰ হয় কাৰণ যেতিয়া পূজা বা কিবা ফেষ্টিভেল থাকে দেন ফ্যান্সি বহুত বেছি ভিৰ হয় সো চাও যেহেতু কাইলে দিৱালী তো আজিতো ভিৰ হ'বই তো এটা যাবলৈ ওলাইছো আৰু মই পুৰা আজি হোৱাইট হৈ গৈছো গুটেই হোৱাইট পিন্ধি লৈছো সো এটা যাও কি কিবা কিনো মই নিজৰ নজৰ কাৰণ মই যি ভাবি যাও কিনিবলৈ তাতে গৈ মোৰ উল্টা হৈ যায় এণ্ড মই লৈ আনো কিবা বেলেগ কিন্তু আজি নকৰোঁ আজি মাথাৰ পৰা ভাবি লৈছোঁ যে মই নিজৰ বস্তু একো নিকিনো মই অকলো ঘৰৰ বস্তু কিনিম চ' একদম ব্ৰেইনটো লগাই লৈছোঁ তাতেই আৰু এতিয়া মই যাওঁ ফাইনেলি আমি ফ্যান্সি আহি পালো আৰু গাড়ী পাৰ্কিং কৰিবলগীয়া হৈছে 2 কিলোমিটাৰ মান আগতে কাৰণ ইমান বেছি ভিৰ দিৱালীৰ ভিৰ বালিকা ভিৰ দীপক সাকি ষ্টাইলত খুচকাৰি আছে যাই থাকে বালিকা ভিৰ হে ইমানেই ভিৰ বাপৰে মই বহুত দিন পিছত এনেকৈ আহিছোঁ ফ্যান্সিত আৰু সঁচাকৈ কৈছোঁ আজি বহুত বেছিয়ে ভিৰ পাইছোঁ ৰখি থাকিলে হ'ল আপোনাক ঠেলিয়ে জেগালৈকে লৈ যাব মানুহে বহুত ভিৰ আৰু ফাইনেলি মই দোকানখন আহি পালোঁ আৰু এতিয়া মই আচলতে আজি ঘৰৰ বস্তু ল'বলৈ আহিছোঁ ষ্টাৰ্টিঙত কৈছোঁৱেই তো এতিয়া মই কেইটামান বস্তু ঘৰৰ বস্তুৱে বিচাৰি আছোঁ আৰু আজি চাওঁ কি কৰোঁ আৰু কালাৰটো ভাল লাগিছে ইমান দাম কিমান কৈছে 2000 মাক্সন খুলি ল এতিয়া 2000 আৰু এতিয়া মই আহি গ'লো বেলেগ এখন দোকানত সোফা কভাৰ চাবলৈ আৰু আমাৰ সকলোৰে প্ৰধান কৰ্তব্য বাৰ্গেনিং আৰু এইটো কৰি কিবাকে মই ললোঁ মোৰ যিখিনি দৰকাৰী আছিলে ইয়াৰ পৰাই ললোঁ এখন দোকানৰ পৰাই গোটেইখিনি ললোঁ আৰু এতিয়া মই ঘূৰি ফুৰিছোঁ ইয়াতে প্লাষ্টিকৰ ভাল ফুল ল'বলৈ মই ভাবিছোঁ প্লাষ্টিকৰ ফুল লৈ লওঁ কিন্তু মই ভাল ফুল পোৱা নাই আৰু হেতু কাৰণে মই ভাবিলোঁ যে মই অৰিজিনেল ফুল লওঁ ঘূৰি আছোঁ মই একো বুজি পোৱা নাই যে মই কি ল'ম এতিয়া সো কনফিউজ আৰু গোটেই যিখিনি ল'বলগীয়া আছিল গোটেইখিনি লোৱাৰ পিছত মই ভাবিছিলোঁ নিজৰ কাৰণে কিবা এটা ল'ম আৰু তাৰ কাৰণে 1 ঘণ্টামান মই এনেই ঘূৰি ফুৰিছোঁ ফেন্সিখনত কাৰণ মোৰ একো বস্তুৱে মাথাত নাহে যেতিয়া মই অধিক বস্তু দেখোঁ বগলীকণা হৈ যাওঁ আৰু সেইটো কাৰণে মই একো নাপাই ভাবিলোঁ বাদ দিয়া ইমান মাথা মাৰি লাভ নাই মই অকলে শ্বপিং কৰিলে কেতিয়াও জীৱনত একো নাপাওঁ গতিকে মই ভাবিলোঁ ইয়াৰ পৰা উভতি যাওঁ আমি এতিয়া খাবলৈ সোমাইছোঁ এণ্ড অলপ খাই লওঁ কাৰণ আমি দুপৰীয়া লাঞ্চো কৰা নাছিলোঁ আৰু এতিয়া অকণমান ছাইডত আহি মই ভিডিঅ'টো বনাইছোঁ খাই লওঁ আৰু কিবা পেকিং লওঁ আৰু বাকী মই কি লৈছোঁ ঘৰত গৈ দেখাই দিম ফাইনেলি খোৱা লোৱা কৰিলোঁ দুপৰীয়াৰ পৰা একো খোৱা নাছিলোঁ খাই ল'লোঁ আৰু এতিয়া ফাইনেলি মই ঘৰলৈ গৈ আছোঁ বহুত জাম আছিলে সঁচাকৈ আৰু এতিয়া অকণমান জামটো খুলিছে আৰু এতিয়া ফটাফট ঘৰলৈ যাওঁ আৰু ঘৰত গৈ মই আপোনালোকক দেখুৱাম যে মই কি ল'লোঁ আচলতে মই নিজৰ কাৰণে একোৱেই লোৱা নাই ঘৰৰ বস্তুৱেই লৈছোঁ সোনকালে ঘৰত গৈ আপোনালোকক দেখুৱাই আছোঁ ফাইনেলি ঘৰ আহি পালোঁ কুলু তো ফাইনেলি আমি ঘৰ আহি পালোঁ আৰু বহুত বস্তু মানে নহয় সোফা মানে ঘৰৰ বস্তু কেইটামান আনিছোঁ মই দেখাই দিম এতিয়া তাৰপিছত আমি
এতিয়াই সজোৱা আৰম্ভ কৰিম কাৰণ কাইলৈ ৰাতিপুৱালৈ টাইম মিলে নিমিলে নাজানো বাইচন শ্বুটিং যাব লাগিলেতো একেবাৰে টাইম নিমিলিব ন দীপ কি কৰিবি নে এতিয়া সজোৱা আৰম্ভ যিমান পাৰোঁ এতিয়া আমি সজোৱা আৰম্ভ কৰি দিম ঘৰটো অলপমান ভাল দেখা কৰি দিম এইখন মানে তই পকৰা চকৰা বনালে মানে এনেকৈ উঠাবলৈ তেলৰ পৰা ভাল হয় সেইটো কাৰণে চ' এতিয়া মই দেখাই যাম কি আনিছোঁ দেখাই দিওঁ ফাৰ্ষ্ট ৰ'ব তো মই ভাবিছোঁ যে মই আপোনালোকক ফাৰ্ষ্ট দেখাই লওঁ যে মই কি আনিছোঁ আৰু তাৰ পিছত মই চব জেগাই বস্তুবোৰ ঠিক কৰি যাম আৰু ঠিক কৰাৰ আগতে ফাৰ্ষ্ট আপোনালোকক দেখাই দিব চব পাৰি যাম যিহেতু ঘৰৰ বস্তু আনিছোঁ আপোনালোকক মই দেখাই দিওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে কেনেকৈ হ'ব চব দিৱালী বুলি ঘৰৰ বস্তু মোৰ ভাল লাগে ঘৰত কিছুমান বস্তু চেঞ্জ কৰি ভাল লাগে আৰু সেইটো কাৰণে মই ফাৰ্ষ্ট আনিছোঁ এয়া চফা কভাৰ এয়া আচলতে ব্লেক কেইখন দেখি মোৰ বৰ লাগি গৈছে ফাৰ্ষ্ট আৰু ছেকেণ্ড কথাটো হ'ল যে মোৰ ঘৰটো গোটেই অফ হোৱাইট আৰু অকণমান ব্লু তেনেকেই মানে মোৰ ঘৰটো মানে কালাৰটো তেনেকুৱা হৈ আছে তো তাত মই ভাবিছোঁ তেনেকৈ টাইপৰে মিলাই লওঁ ব্লেকটো ভালেই লাগে কিন্তু ব্লেক বহুত আগৰ পৰা ব্লেকে ইউজ কৰি আছোঁ আৰু সেইটো কাৰণে মই চেঞ্জ কৰিবৰ কাৰণে এইখন আনিছোঁ চাওক মই পাৰি পিনে ফাৰ্ষ্ট গোটেইবিলাক ধুনীয়াকৈ ইয়াতে দি মই আপোনালোকক পিছত ভালকৈ দেখাই দিম কিন্তু এতিয়া মই এনেকৈ দেখাই দিছোঁ এয়া কেনেকুৱা পাইছে জনাব তাৰ পিছত আনিছোঁ মই হোৱাইট কালাৰ মই নাজানো মই হোৱাইট কালাৰটো ঘৰত থাকিলে বহুত ভাল লাগে মোৰ নহয় বহুত মানুহৰে ভাল লাগে হোৱাইট হ'লে বহুত ক্লিন লাগে বহুত বেছি ক্লিন লাগে চ' এইখন আনিছোঁ মই ডাইনিং কভাৰ ডাইনিঙত পাৰিবলৈ মই এইখন আনিছোঁ মোৰ যিহেতু সৰু ডাইনিং আমি 4জন মানুহ বহিব পৰাকৈ চ' তাৰ কাৰণে এইটোৱে ধুনীয়া আছিলে তো মই এইটো লৈ আনিছোঁ হোৱাইট কালাৰত তাৰ পিছত মই আনিছোঁ বেড কভাৰ তাৰ পিছত মই আনিছোঁ বিচনা চাদৰ আৰু মই বিচনা চাদৰ অলপমান হোৱাইট থাকিলেই ভাল পাওঁ কাৰণ মই বিচনা চাদৰ একদম লাইট কালাৰত মানে শুলে মোৰ বেছি ভাল লাগে মই ডাৰ্ক কালাৰ বিচনা চাদৰ মোৰ ঘৰত এখনো নাপায় বিচাৰিলে এখনেই আছে টিংকুৱে আনিছিলে ব্লেকত নৰ্মেলি মোৰ তাত আপোনালোকে ডাৰ্ক কালাৰৰ বিচনা চাদৰ কেতিয়াও নাপায় যেতিয়া ব্লগ দেখে তেতিয়াও চাগে দেখা পায় চব হোৱাইটতে থাকে মোৰ হোৱাইটত অলপ কিবা দেখা চ' মই বিচনা চাদৰ আনিছোঁ এয়া এখন ইয়াৰ লগত এয়া গাৰু আছে এয়া এখন বিচনা চাদৰ আনিছোঁ আৰু এখন আনিছোঁ এইখন আৰু মই বিচনা চাদৰ কটনৰ ভাল পাওঁ কাৰণ শুবলৈ একদম আৰাম হয় বেলেগ কাপোৰৰ মই ইমান ভাল নাপাওঁ গতিকে মই যেতিয়াই যাওঁ কটনৰে আনো তো এয়া আনিলোঁ এয়া হ'ল ঘৰত সজাবলৈ সজাবলৈ নহয় একচুৱেলি যেতিয়া দিৱালীত সদায় নতুন বস্তু আনি ভাল লাগে ঘৰত আৰু সেইটো আগৰ পৰাই সেইটো কৰি আহিছোঁ দিৱালী আহিলে কিবা নহয় কিবা এটা চেঞ্জ কৰোঁৱে ঘৰত আৰু সেইটো কাৰণে এইবাৰ মই এইখিনিয়ে উঠাই আনিলোঁ আৰু আনিছোঁ আৰু কি আৰু এইবিলাক দেখাবলগীয়া বস্তু হয় নে নহয় নাজানো মই দেখাই দিওঁ এই কটাৰী আনিছোঁ এখন কাৰণ মোৰ ঘৰত চব চুৰি কটাৰী দেখিবলৈ পোৱা নাযায় কিন্তু বহুত দিনৰ মূৰত মানে কটাৰী এখন লৈ আনিছোঁ গোটেই চুৰিবোৰ আনি কিনে চুৰিয়ে থাকে কিন্তু কটাৰীৰ মজাটোৱে বেলেগ সৰুৰ পৰা আইতাহঁতক কটাৰীৰেই তামোল কাটা দেখিছোঁ ন মই কটাৰী বহুত ভাল পাওঁ আৰু সেইকাৰণে আজি মই কটাৰী বিচাৰি আনিছোঁ চুৰি ভাল নালাগে তাৰপিছত আনিছোঁ একদম ইম্পৰ্টেণ্ট বস্তু এটা কালি সজাবলৈ এয়া ফুল আনিছোঁ এইখিনি ফুল লাগিবই সজাবলৈ এয়া লৈ আনিছোঁ এইবিলাক মই কেনেকৈ সজাম কি নসজাম গোটেইখিনি দেখাই পাব খালি এইটো দিৱালী এটা এক্সট্ৰা ব্লগ হ'ব চ' এইখিনি কাইলৈ কাৰণে সজাবলৈ আনিছোঁ আৰু লগতে মই আনিছোঁ মোৰ ফেভৰেট ফুল হ'ল এয়া ৰজনীগন্ধা মই গোন্ধটো ইমান বেছি ভাল পাওঁ ৰজনীগন্ধাৰ বহুত বেছি ভাল পাওঁ আৰু সেইটো কাৰণে মই যেতিয়াই ফুল আনিবলৈ যাওঁ বা সেইফালে যাওঁ ফেঞ্চিৰ ফালে তেতিয়াই মই ৰজনীগন্ধা লৈ গুচি আহোঁ ইমান ভাল পাওঁ মই কালাৰটো হোৱাইট কালাৰটো চব বস্তু মই ভালেই পাওঁ ফুলো মই হোৱাইট কালাৰে ভাবোঁ কিন্তু মই ৰজনীগন্ধা স্পেচিয়েলি ভাল পাওঁ গোন্ধটোৰ কাৰণে মই বিয়াবোৰতো যেতিয়া ৰজনীগন্ধা দিয়ে মাই গড মোৰ ফেভৰেট মই একদম বুজাব নোৱাৰোঁ মানে কিমান বেছি ভাল পাওঁ এই গোন্ধটো ভাল লাগি যায় চ' মই ৰজনীগন্ধা ফুল লৈ আনিছোঁ তো এয়া আনিছোঁ আৰু এয়াই বজাৰ কৰিলোঁ মই আজি দিৱালীৰ কাৰণে ঘৰৰ নতুন বস্তু আনিব লাগে চ' মই নতুন বস্তু বজাৰ কৰি দিলোঁ সেইখিনিয়ে আছিলে মোৰ বজাৰ কেনেকুৱা পালে ক'ব আৰু ভিডিঅ'টো এতিয়াই শেষ হোৱা নাই এতিয়া মই ধুনীয়াকৈ জেগাই বস্তুবোৰ ৰাখিম আৰু আপোনালোকক এবাৰ দেখাম ভালকৈ ফাইনেল কেনেকুৱা লাগে দেখাই আছোঁ
দীপে এনেকৈ লাইট লগাইছে বৰ ধুনীয়াকৈ চাৰিওফালে আৰু এখন নতুন হেৰিখন তাতে দিছোঁ আৰু এইফালে নতুন বেড কভাৰখন পাৰি দিছোঁ সো দীপে লাইট টাইট লগাই আছে আৰু মই এইবিলাক কভাৰবোৰ পাৰি পাৰি দিলোঁ জেগাই জেগাই বিচনা চাদৰখন বিচনাত এখন পাৰিলোঁ এখন মই নাই এখন থৈ দিছোঁ আৰু এনেকৈ সোফা কভাৰ লগালোঁ তেনেকৈ তো গোটেইখিনি মই কৰিলোঁ আৰু এতিয়া কাইলৈ আমি পূৰা পূজাৰ মালা পূজাৰ হেৰি চব কাইলৈ কৰিম কাইলৈ ভালকৈ কৰিম আৰু কাইলৈ পূৰা ভালকৈ দিৱালীৰ কৰিম আৰু সেইটো ভ্লগ এক্সট্ৰা ভ্লগ আহি আছে সেইটো আপোনালোকে বেলেগকৈ দেখিব দিৱালী চেলিব্ৰেশ্যন কেনেকৈ কৰোঁ সেইটো এক্সট্ৰা ভ্লগ আপোনালোকে পাব তো আজি মই জাষ্ট কি কি কিনিলোঁ আৰু ঘৰটোৰ কাৰণে কি কি কিনিলোঁ সেইখিনিহে মই দেখাইছোঁ আৰু বাকী এতিয়া মই ঘৰটো লাহে লাহে সজাই থাকিম লাহে লাহে চব কৰি যাম গোটেই ঘৰটো কাইলৈ দেখাম কেনেকুৱা লাগে জনাব বাৰু চ' গোটেই ঘৰটো সজাওঁ লাহে লাহেকৈ তাৰপিছত নেক্সট ব্লগত আপোনালোকে গোটেই ঘৰটোৰ ভিডিঅ'জ পাই যাবগৈ তো কেনেকুৱা পালে এয়াই আছিল আজি গোটেই ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে কৰিছে থেংক ইউ ছ' মাছ আৰু যোনে যোনে কাৰণে প্লিজ কৰি দিয়ক আৰু ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অতি সোনকালে মই আহি আছোঁ আৰু গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা এডভান্স হেপী দিৱালী লাভ ইউ অল